অসম উৰিয়া মহাসভা নাহৰকটীয়া শাখা সমিতিৰ উদ্যোগত তথা নাহৰকটীয়া চাহ বাগিচা আৰু স্থানীয় ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে নাহৰকটীয়া চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত তৃতীয় বাৰ্ষিক নুৱাখাই ভেটঘাট অনুষ্ঠানটি উদযাপন কৰে। অনুষ্ঠানটিৰ পুৱাতে উৰিয়া মহাসভাৰ পতাকা উত্তোলন কৰে অসম উৰিয়া মহাসভা নাহৰকটীয়া শাখাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা শিৱদাস ৰমণীয়ে। সাংস্কৃতিক পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শ্যাম তাঁতীয়ে আৰু স্মৃতি তৰ্পণ কৰে অসম উৰিয়া মহাসভা কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক তথা নাহৰকটীয়া শাখাৰ প্ৰাক্তন সম্পাদক কল্যাণ সনাতনে। ইয়াৰ পাছতে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ আৰু মা সমলেশ্বৰী দেৱীৰ মাংগলিক সেৱা অনুষ্ঠান সম্পন্ন কৰাৰ লগতে উৰিয়া সাংস্কৃতিক নৃত্য গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। শিৱদাস ৰমণীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম উৰিয়া মহাসভা কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক কল্যাণ সনাতনে আদৰণি ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানটোতে আদিবাসী চাহ জনগোষ্ঠীয় কেইবাজনো প্ৰতিভাৱান ব্যক্তি আৰু চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা নাহৰকটীয়া চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক অসম উৰিয়া মহাসভাৰ তৰফৰ পৰাও সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আমাৰ কাৰণে গৌৰৱৰ দিন। আজি ভাদ মাহৰ অহাৰ লগে লগে অসমৰ উৰিয়াসকলে উৎসৱ নুৱাখাই উৎসৱ সমগ্ৰ ভাৰতবৰ্ষত উৰিষ্যাৰ লগতে অসমতো আমি উলহ-মালহে পালন কৰোঁ। আমি 2015 চনৰ পৰা অসম উৰিয়া মহাসভাৰ বেনাৰত অসম উৰিয়া মহাসভাই এই নুৱাখাই উৎসৱ পাতি আছে। আমি নাহৰকটীয়া শাখাই আজি তৃতীয় বাৰ্ষিক হৈছে। আমি এইবাৰ নাহৰকটীয়া চাহ বাগিচাত আমি পাতিছোঁ। গতিকে এই নুৱাখাই হৈছে উৰিয়াসকলৰ এক জাতীয় উৎসৱ। এই নুৱাখাই কৃষিভিত্তিক উৎসৱ হয়। ভাদ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত এই উৎসৱ পালন কৰা হয়। সকলোৱে নিজৰ গৃহতে পালন কৰি নিজৰ ভিতৰত পূজা অৰ্চনা কৰি নতুন চাউলেৰে খাদ্য প্ৰস্তুত কৰি নিজৰ ইষ্ট দেৱতাসকলক অৰ্পণ কৰে আৰু আজি তেওঁলোকে নুৱাখাই ভেটঘাট আয়োজন কৰি সকলোৱে মিলা প্ৰীতিৰে ভোজ খোৱাৰ লগতে সকলোৱে নাচ গান কৰি ফূৰ্তি কৰে। গতিকে এই উৎসৱ পাৰ্বণ হৈছে আমাৰ জাতি জনগোষ্ঠীৰ এক পৰিচয়। এই উৎসৱ পাৰ্বণে আমাৰ মাজত এক মিলা প্ৰীতি ভাৱ জাগি তোলে। এই উৎসৱ আমাৰ মাজত এক বন্ধুত্বভাৱ ভাতৃত্ববোধ জাগি তোলে। আজি অসমত আজি বৃহত্তৰ অসমীয়া জাতি আৰু বৃহত্তৰ অসমীয়া জাতিৰ এই বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ সংস্কৃতিয়ে আজি বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি উত্তৰণ হৈছে। আৰু এই সংস্কৃতিবিলাকৰ উত্তৰণ বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি উত্তৰণ হৈছে। গতিকে আমি আশা কৰিছোঁ এই উৎসৱ পাৰ্বণবিলাক আমাৰ অসমীয়া জাতিৰ সংস্কৃতি উত্তৰণ হওক আৰু আমি সকলোৱে আজি এই উৰিয়া লোকসকলৰ যি সংস্কৃতি আমি নুৱাখাই উৎসৱ পালন কৰি দিলোঁ। এই নুৱাখাই উৎসৱে এক সুন্দৰ ভাতৃত্ববোধৰ সংবাদ বা প্ৰেৰণ মেছেজ দিয়ক সকলোকে আৰু সুন্দৰ বাৰ্তা প্ৰেৰণ কৰক। সকলোৱে আমি এই নুৱাখাই উৎসৱৰ জৰিয়তে এই যি উৰিয়াসকলৰ সংস্কৃতিৰ লগতে অসমীয়া সংস্কৃতি আমি আগুৱাই লৈ যাবলৈ আমি আশাবাদী। ধন্যবাদ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।